আল্লাহ রসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পবিত্র হাদিসে মুবারকত ফরমায়, যেতিয়া আল্লাহর কোনো বান্দাই ৰাতিৰ ভাগত আল্লাহৰ নাম লয়, আল্লাহ তাবাৰাকা ওয়া তাআলাৰ নাম ললে সেইজন বান্দা আৰু আল্লাহৰ মাজত কোনো পৰ্দা নাথাকে, আল্লাহৰ ওচৰীয়া হৈ যায়। আৰু যেতিয়া সুবহানাল্লাহ বাৰ আমি কৈ থাকিম, এই সুবহানাল্লাহ কোৱাৰ কাৰণে ইমানখিনি আল্লাহে সওয়াব দিয়ে, যদি সেই সওয়াববিলাক খৰিল আকাৰে দিব লাগিলে হয় তেতিয়াহ'লে পৃথিৱীত জাগা নাথাকিলে। ইমান সওয়াব আল্লাহ তাআলা আল্লাহৰ বান্দাক দান কৰি দিয়ে। সুবহানাল্লাহ, আলহামদুলিল্লাহ, আল্লাহু আকবার, এই তসবিহবিলাক পঢ়ি থাকিব লাগে। গতিকে আল্লাহ তাবাৰাকা ওয়া তাআলা আমাক তৌফিক দান কৰিছে, ৰাতিৰ ভাগত আমি একত্ৰিত হৈ আল্লাহ আৰু আল্লাহ ৰসুলক আমি ইয়াদ কৰিবলৈ সক্ষম হৈছোঁ। এই জান্নাতৰ বাগানত আমালোকে বহি আছো। এই মেহফিল, এই জলসা আমালোকৰ কাৰণে অত্যন্ত প্ৰয়োজন। কিয়ামতৰ দিনাখন আমাৰ এইবিলাক বস্তু নিজাতৰ জৰিয়া হ'ব। আল্লাহ তাআলাই কিয়ামতৰ দিনাখন চাব যে মোৰ বান্দাৰ নামাই আমালত কোনো এনেকুৱা কৰ্ম আছিল নেকি যিটো কৰ্মৰ জৰিয়তে আল্লাহৰ বান্দাক আল্লাহ তাআলা ৰেহাই কৰি দিব। এজন ব্যক্তি হ'ব কিয়ামতৰ ময়দানত, যিজন ব্যক্তি এটা নেকি পালে জান্নাতত যাব পাৰিব। সেইজন ব্যক্তি কৈ দিয়া হ'ব, তোমাৰ এটা নেকিৰ প্ৰয়োজন, এটা নেকি তুমি বিচাৰি আনা, তাৰপিছত তুমি জান্নাতত যাব পাৰিবা। বেচেৰা জান্নাতত যাবৰ কাৰণে এটা নেকি গোটেই মেচৰ বাকীৰ ওচৰত তালাশ কৰিব, এটা নেকি পাবলৈ সক্ষম নহ'ব। কি পাতা, সেইজন আমিয়ে কোনোবা হ'ব পাৰোঁ। গতিকে আজি যদি আল্লাহৰ তসবিহ, আল্লাহৰ নাম গুণ এই জলসাৰ যদি আমি পঢ়ি লওঁ, হয়তো সেইজন ব্যক্তি আমাৰ বাজাৰ পৰা যদি হয় সেইটো খানা হয়তো আল্লাহ তাআলাই পুৰা কৰি দিব। কাৰণ কিয়ামতৰ দিনাখন আল্লাহ তাআলাই কোনো এটা ৰাস্তা চাব যিটোৰ জৰিয়তে আল্লাহ তাআলাই বান্দাক ৰেহাই কৰি দিব পাৰে। আল্লাহ কোনো বান্দাৰ ওপৰত জুলুম নকৰে, আল্লাহ অত্যাচাৰ নকৰে। আল্লাহ তাবাৰাকা ওয়া তাআলা আমাৰ নিজৰ ভাইতকৈ, নিজৰ আব্বাতকৈ, নিজৰ মাতকৈ সকলোতকৈ বেছি মহব্বত কৰে আমালোকৰ আল্লাহ তাবাৰাকা ওয়া তাআলা। আল্লাহ বহুত ভাল পায় আমাক। ইয়াৰ মিছাল আছে, এজন ব্যক্তিয়ে দুনিয়াত ৯৯ জন ব্যক্তি কতল কৰিছিল। ৯৯ জন ব্যক্তি কতল কৰাৰ পিছত সেইজন ব্যক্তিয়ে এজন ব্যক্তিৰ ওচৰত যাই ক'লে, ভাই মই ডাঙৰ অপৰাধ কৰিছোঁ, মোক ক্ষমা কৰি দিবনে, মোৰ মাফি হ'বনে? বোলে কি? বোলে মই ৯৯ জন মানুহক কতল কৰিছোঁ। বোলে নাই, তোমাৰ মাফিৰ কোনো ৰাস্তা নাই। তেতিয়া সেইজন ব্যক্তিয়ে কৈছে, গতিকে নেওতাৰ এটা সংখ্যা এতিয়াও কমি আছে, যদি মাফ নহয় তোমাকো মাৰিব। ১০০ পুৰ কৰিলে। এই ১০০টা মানুহ কতল কৰাৰ পিছত সেইজন ব্যক্তিয়ে আল্লাহৰ ভয় দিলত জন্মিলে আৰু এজন আল্লাহৰ পিয়াৰা বান্দাৰ ওচৰত তৌবা কৰিবৰ কাৰণে গৈ আছিল। সেই বান্দাজনৰ ওচৰ পোৱাৰ আগতেই এইজন ব্যক্তিৰ মৃত্যু হৈ গ'ল। ১০০ জন যি মানুহ মাৰিলে, তৌবা কৰিব যি গৈছিল, তেখেতৰ সেই যাৰ ওচৰত গৈছিল তেখেতৰ ওচৰ পোৱাৰ আগতে তেখেতৰ ৰাস্তাতে মৃত্যুবৰণ কৰিলে। এতিয়া যেতিয়া মৃত্যুবৰণ কৰিলে তাৰতো জানাজা হৈ গ'ল। জানাজা হোৱাৰ পিছত দফন হৈ গ'ল। দফন হোৱাৰ পিছত এতিয়া দুই ধৰণৰ ফিৰিষ্টা আহিছে। জান্নাতৰ ফিৰিষ্টা আহিছে, আজাব দিয়া ফিৰিষ্টাও আহিছে, নেকি দিয়া ফিৰিষ্টাও আহিছে। আজাব দিয়া ফিৰিষ্টাই কৈছে, নাই তোমালোকৰ কাম নাই, ই এজন দুজন নহয় ১০০ জন মানুহ মাৰিছে, গতিকে ইয়া আমাৰ ভাগত। জান্নাতি ফিৰিষ্টাই কৈছে, নহয় ১০০ জন মাৰিব পাৰে, কিন্তু অন্তিম কৰ্মটো ভাল আহিছিলে, সেইকাৰণে ইয়াৰ তোমালোকৰ ভাগত নহয়, আমাৰ ভাগত আহিব। এতিয়া জান্নাতৰ আৰু দোজখৰ ফিৰিষ্টাৰ মাজত এটা দলে কয় আমাৰ, আন এটা দলে কয় আমাৰ। আল্লাহ তাবাৰাকা ওয়া তাআলা আদেশ ফৰমায়, এই মোৰ ফিৰিষ্টাসকল, মোৰ বান্দা কোনটোৰ হকদাৰ তোমালোকে ফাইছলা কৰিব পাৰিবা। এটা কাম কৰা, মোৰ বান্দাৰ ঘৰৰ পৰা য'ত এন্টেকাল কৰিছে তালৈকে জোখা, আৰু য'ত গৈ আছিল, য'ত এন্টেকাল হৈছে তাৰ পৰা য'ত যাব যিজন ব্যক্তিৰ ওচৰত তালৈকে জোখা। ধৰ ইয়াৰ পৰা মানুহজন টংলাত গৈছিলে, টংলাত আপনতে ঢুকাল, গতিকে ইয়াৰ পৰা য'ত এন্টেকাল হৈছে তালৈ জুখিব দিছে, আৰু য'ত ঢুকাইছে তাৰ পৰা টংলালৈ জুখিব দিছে। জোখাওঁতে যিফালে ৰাস্তা কম থাকিব, যদি যাৰ যিজন আল্লাহৰ খাস বান্দাৰ ওচৰত গৈ আছিল, যদি সিফালে ৰাস্তা যদি কম থাকে তেতিয়াহ'লে জান্নাতি, আৰু যদি ইফালে কম থাকে নিজৰ ঘৰৰ পৰা তেখেতৰ মৃত্যুৰ জাগালৈকে তেতিয়াহ'লে ই জাহান্নামী।
যেতিয়া ফিৰিস্তাই জুখিলে যিজন আল্লাহৰ অলিৰ ওচৰত গৈ আছিলে কি পেলাই ৰাস্তা কম আৰু নিজৰ ঘৰলৈ ৰাস্তা বেছি, তো আল্লাহ তাআলাই কৈ দিলে, এই মোৰ ফিৰিস্তাসকল, মোৰ বান্দাই যিমান ডাঙৰ অপৰাধ নকৰক কিয় অন্তিম পৰ্যায়ত যেতিয়া মোৰ ওচৰত নত হয় আত্মসমৰ্পণ কৰে, যিমান ডাঙৰ পাপী হ'লে সেইজনক মই মাগফিৰাত কৰি দিওঁ, কাৰণ সেইজনে মই মাগফিৰাত কৰি দিওঁ, কাৰণ মোৰ নাম হৈছে ক্ষমা কৰোঁতা, গাফাৰ, মই ক্ষমা কৰি দিওঁ। আৰু আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায়, যদি কোনো ব্যক্তি অপৰাধ কৰে, অপৰাধ কৰাৰ পিছত যদি শুদ্ধ মনেৰে তওবা কৰে, সেইজন এনেকুৱা এজন ব্যক্তি হয়, সেইজন ব্যক্তি যেন নিষ্পাপ হৈ নিজৰ মাৰ গৰ্ভৰ পৰা সেইদিনাখন জন্মহে ল'লে। গতিকে আমাৰ দোষ হোৱাটো সম্ভৱ, আমাৰ পৰা পাপ হোৱাটো সম্ভৱ, কিন্তু পাপ মুচিবৰ কাৰণে পাপৰ মাৰ্জনা কৰিবে আল্লাহ তাবাৰাকা ওয়া তাআলা যিটো ৰাস্তা দিছে সেইটো ৰাস্তা আমি অনুসৰণ কৰিব লাগিব। গতিকে জলসাৰ জৰিয়তে আমাৰ পাপ মুচি যায়, জলসাৰ জৰিয়তে আমালোকৰ গুনাহৰ কাফাৰা হয়। আল্লাহৰ নবী সরওয়ারে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পবিত্র হাদিসে মুবারকত ফরমায়, উলামায়ে কেরামৰ মেহফিলত যিসকল বান্দা বহিব সেই সকল বান্দাৰ সেই সময়খিনি গুনাহৰ কাফাৰা হৈ যায়। আজি আমাৰ সময়খিনি আমাৰ গুনাহৰ কাফাৰা, এই গুনাহবিলাক মুচিবৰ কাৰণে আল্লাহ তাআলা ৰাস্তা দিছে। আল্লাহৰ দয়াৰ কোনো সীমা নাই, আল্লাহৰ দয়া অপাৰ, লা মুতানাহি। আল্লাহৰ বান্দাই যদি শুদ্ধ মনেৰে আজি যদি আমি সকলোৱে তওবা কৰোঁ, এইটো অসম্ভৱ নহয় যে আল্লাহ আমাক ক্ষমা নকৰিব। আল্লাহ ক্ষমা কৰি দিব, আল্লাহ ক্ষমা কৰি দিব, কিন্তু এইটো নাই আজিৰ পৰা জলসা কৰি আৰু কালিৰ পৰা যদি আমি অপৰাধ কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে আল্লাহ তাবাৰাকা ওয়া তাআলাৰ ওয়াইদ আহিব। গতিকে আমি সংশোধন হ'ব লাগিব। যা হওক, আমি আজি দুনিয়াত জলসা কৰি আছোঁ, একত্ৰিত হৈছোঁ, আৰু পৃথিৱীত এনেকুৱা এটা দিন আহিব যিটো দিনক কিয়ামত বুলি কোৱা হয়, সেই দিনতো আমি একত্ৰিত হ'ব লাগিব। আমি আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিৱানা, আমি আল্লাহৰ নবীৰ দিৱানা। ইয়াতে সকলো ব্যক্তি আল্লাহ ৰসুলৰ লগত মহব্বত কৰে। মহব্বত কৰোঁ নে নকৰোঁ? আমি মহব্বত কৰোঁ। আমাৰ দয়াৰ নবী সরওয়ারে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমালোকে মহব্বত কৰোঁ। আমার মোহব্বত কেনেকুৱা মোহব্বত হ'ব লাগিব? আরে মুসলমান, আল্লাহর নবী সরওয়ারে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যদিও আমালোকৰ মাজৰ পৰা বিদায় হৈ গৈছে, আজি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰবাৰত আমালোকৰ সকলো কৰ্মৰ খবৰ পৌঁছাই দিয়া হয়। আল্লাহৰ নবীয়ে নিজৰ উম্মতৰ খবৰ আজি পৰ্যন্ত ৰাখি আছে। আল্লাহৰ নবী সরওয়ারে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাবারাকা ওয়া তাআলা হায়াতে জাহিরিয়ত 63 বছর দান করেছিল। আর 63 বছর পিছত আমার দয়ার রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়ার পৰা পর্দা হয়ে গইছে। আল্লাহর নবীর বাস্তব জিন্দেগীত সাহাবায়ে কেরাম ওচৰত গৈছে, কোনোবা ব্যক্তি অপরাধ করিছে আল্লাহর নবীর ওচৰত গৈছে, আল্লাহর নবী যদি ক্ষমা কৰি দিছে সেই সকল ব্যক্তিক আল্লাহও ক্ষমা কৰি দিয়ে। আমি গুনাহ করার পিছত, আমি অপরাধ করার পিছত আমি কোনটো কাৰ্যালয়ত যাম, আমি কোনটো অফিসত যাম, যেটো অফিসত গলে আল্লাহ তাবারাকা ওয়া তাআলা আমালকক মাফ করে দিব। আল্লাহ কোরআনে হাকিম ফুরকানে হামিদত ফরমায়, ওয়ালাউ আন্নাহুম ইযলামু আনফুসাহুম জাউকা ফাস্তাগফিরুল্লাহ ওয়াস্তাগফারা লাহুমুর রাসূল লাওয়াজাদাল্লাহ তাওয়াবার রহিমা। আল্লাহ কোরআনে হাকিম ফুরকানে হামিদত ফরমায়, যদি আল্লাহর কোনো বান্দায় যদি গুনাহ করিছে, অপরাধ করিছে, আল্লাহ বান্দায় যদি অকলশৰীয়াভাৱে গুনাহৰ মাফি বিচাৰি আছে, ক্ষমা বিচাৰি আছে, জামাতৰ সৈতে মাফি বিচাৰি আছে, যদি আল্লাহৰ বান্দাৰ কোনো গুনাহ মাফ হোৱা নাই, আল্লাহৰ বান্দাৰ যদি গুনাহ মাফ হোৱা নাই, আল্লাহ তাআলাই ফৰমায়, মেহবুব যেতিয়া তোমাৰ ওচৰত আহি ক্ষমা ভিক্ষা বিচাৰিব আৰু তুমি যিজনক মাফ কৰি দিবা, তুমি যিজনক ক্ষমা কৰি দিবা, সেইজনক আল্লাহ ফরমায় সেইজনক ময়ো নিশ্চয় ক্ষমা কৰি দিম। আমালোকৰ গুনাহৰ মাফি কাৰ দৰবাৰত? আল্লাহ ৰসুলৰ দৰবাৰত। আল্লাহ ৰসুলৰ দৰবাৰত গ'লে যদি আল্লাহ ৰসুল আমালোকক কবুল কৰি লয়, নিশ্চয় আল্লাহ কবুল কৰি ল'ব। আৰু আল্লাহৰ নবী যদি কবুল নকৰে, আল্লাহ তাবাৰাকা ওয়া তাআলাৰ ওচৰত আমি কি লৈ যাম? গতিকে মুছলমান, আমি আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অতি আশিক হ'ব লাগিব, অতি প্ৰেমিক হ'ব লাগিব।
আমার নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের উপর আমল করে ইমানখিনি ভরসা আছে। আমালোকে সকলে একত্রিত হব লাগিব হাসৰৰ দিনাখন অতি তাপি যাব, সূৰ্যই তাপ দিব, কিন্তু সেই সকল ব্যক্তি কিয়ামতৰ দিনাখন সেই সূৰ্যৰ তাপৰ পৰা বাচিবলৈ সক্ষম হ'ব। উৰ্দু কবিয়ে কৈছে रोज़े क़यामत का वह सूरज हमको क्या झुलसाएगा, रोज़े क़यामत का वह सूरज हमको क्या झुलसाएगा, खुद ही डूबा जाएगा शाफ़ाए महशर के दामन में, करेंगे हम आराम मदीना तुझे सलाम। কিয়ামতৰ দিনাখন সূৰ্য মাথাৰ ওপৰত থাকিব, কিন্তু আল্লাহ তাবাৰাকা ওয়া তাআলা সেই দিনাখন সেই সকল ব্যক্তি যিসকল ব্যক্তি নেকি দুনিয়াত মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত অতি আদৰ কৰিছিল, অতি মহব্বত ৰাখিবলৈ সক্ষম হৈছিল, সেই সকল ব্যক্তি কিয়ামতৰ দিনাখন সূৰ্যৰ তাপে একো কৰিব নোৱাৰিব, কাৰণ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিৱানা সকলৰ আল্লাহৰ ৰাসূলৰ নিকটত জাগা আল্লাহ তাআলা দান কৰি দিব। সুবহানাল্লাহ। আল্লাহ ৰাসূলৰ ওচৰত জাগা দান কৰিব। সেই ময়দানে হাসৰত আমালোকৰ কাৰণে সাহাৰা দয়াল ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আৰু ময়দানে হাসৰত এক আল্লাহ তাবাৰাকা ওয়া তাআলা করম হ'ব আৰু আল্লাহৰ ৰাসূলৰ শাফাআত হ'ব। তাৰ বাহিৰে মুছলমান আমি কেনেকৈ খাৰিম? গতিকে দয়াল ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমি দিৱানা হ'ব লাগিব। কেনেকুৱা দিৱানা হ'ব লাগিব? আমালোকৰ আলা হযৰত রাদিয়াল্লাহু তাআলা আনহু নিজৰ কবিতাৰ ভিতৰত আল্লাহৰ নবী সরওয়ারে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্দৰ শান বয়ান কৰি থৈছে। খুদা কি রিজা चाहते गे दो आलम, खुदा चाहता ये রেজায়ে মুহাম্মদ। আল্লাহ রাজি করিবার কারণে সকল ব্যক্তি চেষ্টা করিয়েছে আল্লাহ রাজি করো, আল্লাহ সন্তুষ্ট হয়ে যাক, আল্লাহ তাবারাকা ওয়া তাআলা মোক যেন মনোনীত বান্দা বলি গ্রহণ করি লয়। সকল ব্যক্তি চেষ্টা করেছে, কিন্তু আল্লাহ কার উপর রাজি হব, আল্লাহ কার উপর সন্তুষ্ট হব, আল্লাহ সেইজনৰ উপর রাজি হব, আল্লাহ সেইজনৰ উপর সন্তুষ্ট হব যিজনৰ উপর নেকি নবী মুহাম্মদ রাসূলুল্লাহ রাজি হব। আমার নবী কি হর মালিক? কোনোবাই কব পারে যে আল্লাহ রাসূল কি হর মালিক? আমি কোরআনে মুকাদ্দাস ফুরকানে হামিদার জরিয়তে আর হাদিসে মুবারকের জরিয়তে আমালোকে জানো যে আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাবারাকা ওয়া তাআলা সারে কায়নাতের মালিক বানাই দিয়েছে। আমার নবী মুকাররম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জান্নাতের মালিক বানাই দিয়েছে। আমার দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাউজে কাউসারের মালিক বানাই দিয়েছে। জান্নাতের মালিক কোন? মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। হযরত শেখ আব্দুল হক মুহাদ্দিস দেহলভী রাহমাতুল্লাহ তাআলা আলাইহি থেকে আল্লাহ রাসূল হাদিস বর্ণনা করেছে। আল্লাহ রাসূল হাদিস বর্ণনা করেছে, ক্ষেত্রে ফরমায় আল্লাহর নবী ফরমায় যে জান্নাতত কোনো এনেকুৱা জায়গা নাই, জান্নাত কোনো এটা এনেকুৱা টুকুরা নাই যদিকে আল্লাহর নবীর নাম নাই। আল্লাহু আকবার। প্রত্যেক জান্নাতত আল্লাহর নবীর নাম, প্রত্যেক গছর পাতত আল্লাহর নবীর নাম, জান্নাতের দরওয়াজাত আল্লাহর নবীর নাম। ইয়ার জরিয়তে ক্লিয়ার হয়ে গেল আমি এটা যদি আপনি যেটা নিজের ঘর নির্মাণ করেছে, যদি ইমাম সাহেবে ঘর এটা নির্মাণ করেছে আর ইমাম সাহেবে ঘরটো নির্মাণ করার পিছত যেতিয়া তাত ইনামউদ্দিন ভবন লিখি দিব, আব্দুল রহিম ভবন লিখি দিব, আব্দুল করিম ভবন লিখি দিব, মফিজউদ্দিন ভবন লিখি দিব, ইয়ার পৰা বুঝা গল এই ঘরটো আব্দুল রহিমর, এই ঘরটো ইনামউদ্দিনৰ, এই ঘরটো মফিজউদ্দিনৰ, এই ঘরটো আব্দুল করিমর। আর যেতিয়া আব্দুল করিমর ঘরের নাম তাত লিখি দিয়া হল সেইটো ঘর একমাত্র আব্দুল রহিমর। আব্দুল রহিমে যাক পারমিশন দিব সেই ঘৰত প্রবেশ কৰিবলৈ পাৰিব, আৰু আব্দুল রহিমে যাক মানা কৰি দিব সেইজন ব্যক্তি প্রবেশ কৰিব নোৱাৰিব। গতিকে জান্নাতত আল্লাহৰ নবীৰ নাম লিখি আল্লাহ তাআলা এইটো সাবিত কৰি দিছে, এই বান্দা জান্নাতৰ মালিক মই, হয় জান্নাত মই বনাইছো, কিন্তু জান্নাতৰ দরওয়াজাত মোৰ মেহবুবৰ নাম লিখি জান্নাতৰ বাগানৰ মালিক মই মেহবুবক বনাই দিছো। মোৰ মেহবুবে যাক কবুল কৰিব সিহে জান্নাতত প্ৰবেশ কৰিবলৈ পাব, আৰু মোৰ মেহবুবে যাক কবুল নকৰিব সেইজন জান্নাতত কেতিয়াও যাব নোৱাৰে। নারে তাকবীর, নারে তাকবীর, নারে সালাত, নারে সালাত। মাসলাক
হযরত আলা হযরত এতিয়া আমাৰ নবী মুকৰৰম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জান্নাত দিব পারে নে নোৱাৰে যদি আমালকে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিসে মুবারক আমি চাও ক্লিয়ার হৈ যাব কাৰণ আমি সুন্নি মুসলমান আমি কোন মুসলমান আমি আহলে সুন্নতৰ আৰু সেই আহলে সুন্নত জামাতো হ'ব নাজি জামাত জান্নাতি জামাত হক জামাত এই শব্দটো হাদিসত আইছে মা আনা আলাইহি ওয়া আসহাবি আল্লাহ নবীয়ে কৈছে সেইটো জামাত এই প্ৰকৃত সত্য জামাত জান্নাতি জামাত যিটো জামাতত মই থাকিম আৰু মোৰ সাহাবা থাকিব সুবহানাল্লাহ কোন থাকিব মই থাকিম আৰু মোৰ সাহাবা থাকিব যেতিয়া হাদিস পঢ়ো আৰু আমাৰ আকীদা মিলাই চাও আমাৰ বিশ্বাস মিলাই চাও হাদিস মোতাবেক আমাৰ আকীদা পাম ইনশাআল্লাহ তাআলা ইয়াৰ মিসাল এতিয়া আল্লাহ নবী জান্নাত দিব পাৰে নে নোৱাৰে আপোনালোকে খুতবাত শুনে ইলমে খুতবাত শুনে আশাৰে মুবাশশাৰা 10 জন এনেকুৱা সাহাবা আছে যি 10 জনক জান্নাতত আল্লাহ তাবাৰাক আল্লাহৰ ৰাসূলে জান্নাতি বুলি ঘোষণা কৰিছে হযরত আবু বকর সিদ্দিক হযরত উমর ফারুক হযরত উসমান গনি হযরত মৌলা আলী হযরত এনেকুৱা কৈ 10 জন সাহাবা আল্লাহৰ নবীৰ ওচৰত আহি আছে হযরত আবু বকর আছে কৈছে এইজন জান্নাতি উমর আছে কৈছে জান্নাতি উসমান গনি আছে জান্নাতি হযরত মৌলা আলী আছে কৈছে জান্নাতি এজন কৈ আহি আছে কৈছে এই 10 জন জান্নাতি যদি পৃথিৱীত কোনোবাই জান্নাতি যদি জনক চাবলৈ ইচ্ছা কৰিছা মোৰ এই 10 জন সাহাবাক চোৱা অকল এইটো নহয় যে 10 জনে জান্নাতত যাব বাকি বিলাক না যায় আরে আল্লাহৰ নবীৰ সাহাবা সকলো জান্নাতত যাব কারণ কোরআনত আল্লাহ সাহাবার শান বয়ান করেছে রাদিয়াল্লাহু আন ওয়া রাদু আন সাহাবার শান বয়ান করেছে রাদিয়াল্লাহু আন ওয়া রাদু আন কিহত আল্লাহর উপৰত রাজি আৰু আল্লাহ কিহতৰ উপৰত রাজি জন আল্লাহৰ উপৰত রাজি আৰু আল্লাহ কিহতৰ উপৰত রাজি অর্থাৎ সাহাবা আল্লাহৰ উপৰত রাজি আৰু আল্লাহ সাহাবাই কেৰামৰ ওপৰত ৰাজি গতিকে সকলো সাহাবী জান্নাতি কিন্তু আল্লাহৰ নবী খাস বয়ান কৰিছে এই 10 জন সাহাবী জান্নাতি আল্লাহু আকবার আল্লাহৰ নবী যে জান্নাতি বুলি কৈছে যদি কিয়াত যদি জান্নাতত না যায় যদি আল্লাহৰ নবী জান্নাতত দিয়া যদি শক্তি নাথাকিল হেতে তেতিয়ালে আল্লাহ তাআলা লগে লগে কোরআনে কৰে মই আয়াত অৱতীৰ্ণ কৰিলে হয় এ মেহবুব তুমি তোমাৰ জান্নাত নহয় তুমি জান্নাতত দিয়া তোমাৰ অধিকাৰ নাই গতিকে জান্নাতি তুমি ক'ব নোৱাৰা কিন্তু কোরআনত 6666 আয়াতত 114টা সূরাত কোনো এনেকুৱা আয়াত অৱতীৰ্ণ হোৱা নাই কোনো এনেকুৱা আয়াত নাজিল হোৱা নাই যে আল্লাহৰ নবী জান্নাতত ঘোষণা কৰা ব্যক্তি জান্নাতি নহয় বলে ইয়াৰ পৰা বুজা গল আল্লাহ নবী যাক জান্নাতি বুলি কব সেই সকলে জান্নাতত যাব ইয়াৰ পৰা বুজা গল যে জান্নাত আল্লাহৰ নবীৰ ঘৰ আল্লাহৰ নবী যাক ইচ্ছা কৰে তাক দিয়াৰ ক্ষমতা আল্লাহ তাআলা আল্লাহৰ রাসূলক দান কৰি ৰাখিছে আল্লাহৰ নবীৰ খিদমতত হযরত রাবিয়া ইবনে কাব রাদিয়াল্লাহু তাআলা আন উপস্থিত হয় হযরত রাবিয়া ইবনে কাবে আল্লাহৰ নবীৰ খিদমতত থাকে ওজুর পানী দিয়ে গোসলৰ পানী দিয়ে খিদমতত থাকে খাদ্যৰ যোগান ধৰে হযরত রাবিয়া ইবনে কাব এদিন এখন আল্লাহৰ নবীয়ে ক'লে ৰাতিৰ ভাগত এই রাবিয়া ইবনে কাব সাল এই রাবিয়া ইবনে কাব সাল এই রাবিয়া ইবনে কাব তুমি আজি মোৰ পৰা বিচৰা তোমাক দুনিয়া লাগে বিচৰা আখিরাত লাগে বিচৰা ধন লাগে বিচৰা টকা পয়সা লাগে বিচৰা তোমাক যি লাগে তুমি আজি বিচাৰি লোৱা আমি কি কলো হয় রাবিয়া ইবনে কাব আল্লাহর নবীর সাহাবী আছে ইয়া রাসূলুল্লাহ ইয়া নবী আল্লাহ আল্লাহর রাসূল দুনিয়াত আপোনাৰ লগত আপোনাৰ ওচৰত নাই অকণমান ওলাই গৈছো ব্যবসা বাণিজ্যত খেতি বাড়ি বিবি বাচ্চাৰ ওচৰত লগে লগে মনত পৰিছে দৌৰি আপোনাৰ ওচৰত আহিছো শান্তি উপভোগ কৰিছো ইয়া রাসূলুল্লাহ দুনিয়াৰ পৰা যেতিয়া পৰ্দা হৈ যাম দুনিয়াৰ পৰা যেতিয়া মই মৃত্যুবৰণ কৰিম কবৰত গুচি যাম আপোনাৰ যদি প্ৰকৃত গোলাম হৈ যাব পাৰো মই জান্নাতত যাম ইয়া রাসূলুল্লাহ দুনিয়াত যেনেকুৱা কয় অশান্তি হলে আপোনাক দেখাৰ লগে লগে শান্তি পাই যাওঁ জান্নাতত গৈ আপোনাক দেখা নাপালে মই শান্তি নাপাম ইয়া রাসূলুল্লাহ গতিকে মই জান্নাতত আপোনাৰ লগত থাব ইচ্ছা কৰো জান্নাতত যাম কিন্তু আপোনাৰ লগত থাকিবলৈ ইচ্ছা কৰো আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মুস্কুৰাই দিয়ে কৈছে রাবিয়া বাস জান্নাতত মোৰ লগত থাকিব ইচ্ছা কৰিছা ইয়াৰ
বাহিৰে আৰু কিবা বিচাৰিবা নেকি? তেতিয়া ৰাবিয়া ইবনে কাবে কয় ইয়া ৰাসূলুল্লাহ, যদি দুনিয়াটো আপোনাৰ লগত আৰু আখিৰাততো যদি আপোনাৰ লগত পাই গ'লো, গতিকে মই পাই গ'লো যে চাৰি কাইনাত মই পাই গ'লো, গতিকে মোৰ আৰু বেলেগ বস্তুৰ দৰকাৰ নাই। গতিকে মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমি দিৱানা হ'ব লাগিব। এতিয়া আমাৰ নবী আমাতকৈ কিমান দূৰত আছে? কোনোবাই ক'ব পাৰে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তোমালোকে প্ৰশংসা কৰি আছা, সোণাজুলিৰ এই স্কুলৰ ফিল্ডত বহি দৰুদুছ সালাম পাঠ কৰি আছা, স্কুলৰ ফিল্ডত বহি আল্লাহৰ নবী মক্কা মদিনাতুল মুনাৱ্ৱাৰাৰ পৰা কেনেকৈ শুনিব? আল্লাহৰ নবীটো দুনিয়াৰ পৰা পৰ্দা হৈ গৈছে। আৰে তুৰু নজদিকে সুননে वाले ও কানে লালে কাৰামত বেলাখু সালাম। মই দয়া ৰসুলৰ কাণ সেই দুখন কাণ মুবাৰক আছিলে, ওচৰৰ কথা যেনেকুৱাকৈ শুনে, দূৰৰ কথা তেনেকুৱাকৈ শুনে। আমি ওচৰত যেনেকুৱাকৈ দেখো, আল্লাহৰ নবী দূৰতো তেনেকুৱাকৈ দেখিছিলে। আমি যেনেকুৱাকৈ আগফালে দেখো, আল্লাহৰ নবী পিছফালে আকৌ তেনেকুৱাকৈ দেখিছিলে। ইয়াৰ চুবুত হাদিছত মজুদ আছে। সাহাবাই কেৰামৰ জামাত আল্লাহৰ নবী নামাজ পঢ়াই আছে, আল্লাহৰ নবী পিছত মুক্তাদি হৈ সাহাবাই কেৰামে নামাজৰ ভিতৰত অকণমান খেলাল হৈ গৈছে। আল্লাহৰ নবী সালাম ফিৰাই কয়, হে মোৰ মুকাদ্দাছ সাহাবা, তোমালোকে নামাজত কিয় খেলালি কৰিছা? তোমালোকে ভাবিছা নেকি মই একমাত্ৰ আগৰ ফালেহে দেখো? আৰে তোমালোকে এইটো জানি লোৱা, তোমালোকৰ ৰুকু, তোমালোকৰ খুচু, ৰুকু আৰু খুচু দুটা বস্তু আছে। ৰুকু আৰু খুচু দুটা বস্তু আছে নামাজৰ ভিতৰত। এটা হৈছে খুজু আৰু খুজু দুটা বস্তু আছে। এটা হৈছে নিজৰ শৰীৰৰ লগত আৰু এটা দিলৰ লগত কাইফিয়ত, দিলৰ লগত নামাজৰ সম্পৰ্ক আছে নে নাই? আল্লাহৰ নবীয়ে ফৰমায়, তোমালোকে নামাজ পঢ়োতে তোমালোকৰ নামাজৰ সম্পৰ্ক তোমালোকৰ দিলত আছে নে নাই? সেই বস্তুটো মোৰ দিলৰ পৰা, মোৰ অন্তৰৰ পৰা লুকাই নাথাকে। তোমালোকে এইটো নাভাবিবা যে একমাত্ৰ মই আগৰ ফালে দেখি আছো। মই আগৰ ফালে যেনেকুৱাকৈ দেখো, মই পিছৰ ফালেও ঠিক তেনেকুৱাকৈ মই দেখো। আৰে আল্লাহৰ নবীটো আল্লাহৰ নবী, আল্লাহৰ নবীৰ সাহাবাসকল হয়তো উমৰে ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু ইতিহাস উঠাই চাওক। উমৰে ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু দৌৰে খেলাফতত মদিনাতুল মুনাৱ্ৱাৰাৰ পৰা কিছু দূৰত জিহাদ হৈ আছিলে, জং হৈ আছিলে, লৰাই হৈ আছিলে, প্ৰায় এমাহ লৰাই হৈছে। হঠাৎ উমৰে ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু মছজিদে নবৱীৰ মেম্বাৰত আৰু ক'লে সাল্লিয়া হযরতে ওমর ফারুক রাদিয়াল্লাহু তাআলা আনহু হযরতে সুরেকা আওয়াজ দিলে হযরতে ওমর ফারুক রাদিয়াল্লাহু তাআলা যেতিয়া আওয়াজ দিছিলেন মসজিদে নববী পৰা, তাৰ যিজন সিপাহ চলাইছিলে তেখেতে ওমর ফারুক রাদিয়াল্লাহু তাআলা আনহু আওয়াজ শুনিছিলে। এমাহ পিছত যেতিয়া মুছলমানৰ জয় হ'ল যেতিয়া সাহাবাই কেৰামৰ মুজাহিদিন সকল ঘূৰি আহিলে, মুজাহিদিন সকল ঘূৰি অহাৰ পিছত কথা বতৰা হোৱাৰ পিছত ক'লে যে আমি লৰাই যাইছিলোঁ, আমি যুদ্ধ যাইছিলোঁ। সেই সময়ত দুশ্মনে চাৰিওফালৰ পৰা আমাক ঘিৰাই লৈছিলে। সেই সময়ত আমাৰ নিৰুপায় হৈ গৈছিল। হঠাৎ আমি সেই সময়ত হয়তো উমৰৰ আৱাজ শুনিছিলোঁ। মছজিদে নবৱীৰ পৰা উমৰে আৱাজ দিছিল। হয়তো মছজিদে নবৱীত উমৰে ফাৰুক ৰাদিয়াল্লাহু তাআলাৰ মেম্বাৰত যেতিয়া আৱাজ দিছিলে, কিন্তু মদিনাৰ পৰা যথেষ্ট দূৰ আছিলে, কেইশ মিল দূৰ আছিলে। অৰ্থাৎ মদিনাৰ মছজিদে নবৱীৰ পৰা 100 মাইল দূৰত হয়তো উমৰে দেখিবলৈ সক্ষম হৈছিলে মুছলমানৰ মুজাহিদসকলৰ কি অৱস্থা হৈছিলে। উমৰে ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু এই শক্তি ক'ৰ পৰা পাইছিলে? আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা এই শক্তি পাবলৈ সক্ষম। যদি মছজিদে নবৱীৰ পৰা হয়তো উমৰ নবী নহয়, আল্লাহৰ নবীৰ গোলাম, আল্লাহৰ নবীৰ সাহাবা হয়, যদি উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহুৰ দৃষ্টিৰ পৰা 100 মাইল দূৰত থকা মুজাহিদৰ জামাত যদি লুকাই থকা নাছিলে, আল্লাহৰ নবীৰ দৃষ্টিৰ পৰা আৰু কি বস্তু লুকাই থাকিব? লুকাই থাকিব নাথাকে। আল্লাহৰ নবীটো আল্লাহৰ নবী, সাহাবাটো সাহাবা। হয়তো খাজা গৰীব নৱাজ ৰাদিয়াল্লাহু তাআলা আনহুৰ ইতিহাস উঠাই যাওঁ। হয়তো গৰীব নৱাজ ৰাদিয়াল্লাহু তাআলা আনহু খাজা সাহাবৰ কথাটো আমি সকলোৱে জানো। যোৱা পৰহি খাজা সাহাবৰ উৰুছ মুকাদ্দাছ হৈ গ'ল আজমিৰ শৰীফত 6 ৰজবত তেখেতৰ উৰুছ হৈ গ'ল। ভাৰতৰ ৰাজা, আমাৰ প্ৰকৃত ৰাজা গৰীব নৱাজ। ৰাজাটো বহুত আহিছে পৃথিৱীত, কেইবছৰ আছে গুচি গৈছে, সিহঁতৰ নাম নিচান নাই। কিন্তু গৰীব নৱাজ ৰহমতুল্লাহ তাআলা আলাইহি 627 হিজৰীত পৰ্দা হোৱাৰ পিছতো আজিও খাজা সাহাবৰ গৰীব নৱাজ ৰাদিয়াল্লাহু তাআলা আনহুৰ নাম আজিলৈ কোনো মিটাব পৰা নাই। আগতকৈ বেছি ৰৌচন হৈ আছে গৰীব নৱাজৰ হুকুমত। সেই সময়তো আছিলে তেখেতৰ বাস্তৱ জিন্দগীৰ, আৰু গৰীব নৱাজৰ হুকুমত আজিও চলি আছে। কাৰ অন্তৰত? মানুহৰ অন্তৰত চলাই আছে। কাৰোবাৰ অন্তৰত হুকুমত চলাটো আটাইতকৈ ডাঙৰ কথা।
এনেইতো লাঠি টোকান জোৰৰ দ্বাৰা যোনে তোনে যি হুকুমত কৰিব পাৰে, কিন্তু কাৰোবাৰ দিলত হুকুমত চলাটো আটাইতকৈ ডাঙৰ কথা। আৰু গৰীব নৱাজৰ হুকুমত আজিও চলি আছে। সেইজন গৰীব নৱাজ ৰহমতুল্লাহ তাআলা আলাইহি যেতিয়া মুৰিদ হ'বৰ কাৰণে বাগদাদ চহৰত তেখেতৰ পীৰ সৈয়দ ওছমান হাৰৱানী ৰাদিয়াল্লাহু তাআলা আনহুৰ ওপৰত উপস্থিত হৈছিলে। ওছমান হাৰৱানী ৰাদিয়াল্লাহু তাআলা আনহু তেখেতক মুৰিদ কৰিছিলে। মুৰিদ কৰাৰ পিছত তেখেতক কিছুমান অজিফা পঢ়িবলৈ দিছিলে। এই গৰীব নৱাজ মঈনুদ্দিন, তোমাক কিছুমান আজি অজিফা দিয়া হ'ল, এই অজিফাবোৰ আজি তুমি সম্পূৰ্ণ হিচাপে পাঠ কৰিবলৈ পঢ়িব লাগিব, কালি তোমাৰ ইয়াৰ এক্সাম হ'ব। ওছমান হাৰৱানী ৰহমতুল্লাহ তাআলা আলাইহি দ্বিতীয় দিনা হযরতে খাজা মঈনুদ্দিন খাজা সাহেবক আৱাজ দিয়ে, এই মঈনুদ্দিন ওহা তুমি আসমানৰ ফালে তুমি লক্ষ্য কৰা। কেনেকৈ লক্ষ্য কৰা? তোমালোকে তুমি লক্ষ্য কৰা, মই তোমাক দুটা আঙুলি দিলো, আৰু এই আঙুলিৰ ফাকৰ জৰিয়তে তুমি মোৰ দুইটা আঙুলিৰ ফাকৰ জৰিয়তে তুমি আসমানৰ ফালে নজৰ কৰা। গৰীব নৱাজ ৰহমতুল্লাহ তাআলা আলাইহি কয়, হুজুৰ মই চাই আছো। হযরতে খাজা সাহাবৰ পীৰ সাহেব ওছমান হাৰৱানীয়ে কয়, এ মঈনুদ্দিন, তুমি মোৰ আঙুলিৰ ফাকাৰ দ্বাৰা আসমান দেখিছা নে আৰু কিবা দেখিছা? ওছমান হাৰৱানীক হযরতে খাজা সাহেবে কয়, এ মোৰ পীৰ ও মুৰ্শিদ, মই অকল আসমান দেখা নাই, সাত আসমান আৰশে মুআল্লা পৰ্যন্ত মই দেখিছো। তাৰ পিছত খাজা সাহেবক ওছমান হাৰৱানী ৰহমতুল্লাহ তাআলা আলাইহি কয়, এ খাজা, এ মঈনুদ্দিন, তুমি নিজৰ চকু বন্ধ কৰি লোৱা। হযরতে খাজা সাহেবে নিজৰ চকু বন্ধ কৰি ল'লে। চকু বন্ধ কৰাৰ পিছত আঙুলি আকৌ তলৰ ফালে দি কৈছে, মঈনুদ্দিন, তুমি এতিয়া জমিনৰ ফালে চোৱা। হযরতে খাজা সাহেবে নিজৰ পীৰ মুৰ্শিদৰ আঙুলিৰ ফাকৰ জৰিয়তে যেতিয়া জমিনৰ ফালে চাইছিলে, তেখেতৰ পীৰ ওছমান হাৰৱানীয়ে কয়, এ মঈনুদ্দিন, তুমি জমিন দেখিছা? হযরতে খাজা সাহেবে কয়, হুজুৰ, অকল জমিন নহয়, তাহাতো সাৰা সাত জমিনৰ তলত তাহাতো সাৰা পৰ্যন্ত মই দেখিবলৈ সক্ষম হৈছো মুছলমান। গতিকে ওছমান হাৰৱানী বা খাজা মঈনুদ্দিন চিস্তি এইবিলাক কোন হয়? আল্লাহৰ নবীৰ গোলাম হয়, আল্লাহৰ নবীৰ উম্মত হয়। এওঁলোক নবী নহয়, সাহাবা নহয়, এওঁলোক হৈছে আল্লাহৰ খাস ওলি বান্দা, আল্লাহৰ নবীৰ উম্মত হয়। যদি আল্লাহৰ ওলিৰ বান্দাক যদি এনেকুৱা শক্তি দি থৈছে, আল্লাহৰ নবীক আৰু কি শক্তি নিদিব আল্লাহ তাআলাই? ইমান পাৱাৰৰ শক্তি আল্লাহ তাআলাই আল্লাহ ৰসুলক দান কৰি ৰাখিছে। গতিকে মুছলমান আমালোকৰ আকিদা হ'ব লাগিব, আমালোকৰ ইমান হ'ব, আমালোকৰ বিশ্বাস এইটো হ'ব লাগিব। আমাৰ নবী মুকাৰৰম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আজি যদি মদিনাতুল মুনাৱ্ৱাৰাত শুই আছে, কিন্তু আল্লাহ তাবাৰাকা ওয়া তাআলা আমাৰ দয়াৰ ৰসুলক কিমান ওচৰত ৰাখিছে। কোনোবাই যদি এইটো ভাবিছে যে দয়াৰ নবী মদিনাত আছে, মদিনাত থকা নবীক আমি ইয়াৰ পৰা সালাম পঢ়ি কাম নাই, দৰুদ পঢ়ি কাম নাই, তেখেতৰ প্ৰশংসা কৰি কাম নাই। মানুহৰ হিদায়তৰ কাৰণে আল্লাহ তাবাৰাকা ওয়া তাআলা এই বিশ্ব ব্ৰহ্মাণ্ডত পবিত্ৰ কোৰানে মজিদ অৱতীৰ্ণ কৰিছে। আল্লাহ কোৰানত ফৰমায়, হুদাল লিন্নাস, এইখন কোৰান মানুহৰ হিদায়তৰ কাৰণে অৱতীৰ্ণ কৰা হৈছে। সেইখন কোৰানে মজিদ ফুৰকানে হামিদক যে আমি খুদি চাওঁ, মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তাবাৰাকা ওয়া তাআলা মুমিন সকলৰ লগত কেনেকুৱা সম্বন্ধ ৰাখি দিছে, কোৰানে সুন্দৰ উত্তৰ দিয়েছে। আল্লাহ তাবাৰাকা ওয়া তাআলা কোৰানত ফৰমায়, আন-নাবিয়্যু আউলা বিল মুমিনিনা মিন আনফুসিহিম। আল্লাহ ফরমায়, হে মোর হাবিবে মুকাররম, মোর হাবিবে মুকাররম, মই প্রত্যেক মুমিনৰ নিজৰ জানতকৈ বেছি ওচৰত ৰাখিছো। সুবহানাল্লাহ। এবাৰ কওক সুবহানাল্লাহ। ক'ত ৰাখিছে? প্ৰত্যেক মুমিনৰ নিজৰ জানতকৈ বেছি ওচৰত। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমালোকৰ জানটো কিমান তিয়াৰা জান। অকণমান যদি বেজি যদি আগ লাগি যায়, অকণমান কিবা বস্তু ভৰিত খান খোৱাৰ লগে লগে আমি জাপ মাৰি উঠো, হাতত কিবা অকণমান এটা যদি পিঁপৰাই কামুৰে জাপ মাৰি উঠো। জানৰ ভয়ত জানটো ইমান তিয়াৰা, আৰু সেই জানত ইমান ওচৰত আছে আমি অনুভৱ কৰিব নোৱাৰো। আৰু আল্লাহ তাআলাই ফৰমায় যে মোৰ হবিবক প্ৰত্যেক মুমিনৰ নিজৰ জানতকৈ বেছি ওচৰত ৰাখি থৈছো। কোনোবাই ক'ব পাৰে যে দয়াৰ ৰাসূল দুনিয়াৰ পৰা পৰ্দা হৈ গৈছে, এতিয়া দয়াৰ নবীৰ প্ৰশংসা কৰি লাভ নাই। দয়াৰ নবীৰ প্ৰশংসা তোমালোকে কিমান
মুসলমান দিন করিবা যদি কোনাজনীর মুসলমান না থাকে দয়ার নবীর প্রশংসা নহব আর কোনাজনীর মুসলমান কি নয় পৃথিবীর যদিও মুসলমান আল্লাহ উঠাই লৈ যায় তথাপিতো আল্লাহর নবীর প্রশংসা কেতিয়াও বন্ধ নহয় কারণ আল্লাহ তাবারাকা ওয়া তাআলা দয়ার রাসূলের প্রশংসা করিবৰ কাৰণে দয়ার নবীর দরুদ সালাম করিবৰ কাৰণে প্রত্যেক দিনাখন নামাজের ফজরের পিছত রাতিপুৱাৰ ভাগত ৭০,০০০ ফেরেশতা আল্লাহ রাসূলের রওজাত জমা হৈ যায় একমাত্র আল্লাহর নবীর দরুদ সালাম পঢ়িবৰ কাৰণে তেওঁলোক আকৌ গুচি যায় আকৌ দ্বিতীয় দিনা ৭০,০০০ আহে তেওঁলোক গুচি যায় আকৌ তৃতীয় দিনা ৭০,০০০ আহে যিটো আজি আহিলে এইটো আৰু কিয়ামতলৈ দ্বিতীয়বাৰ চান্স নাপাব সদায় ৭০,০০০ নতুনকৈ আহি থাকিব এতিয়া কোনোবাই ক'ব যে আল্লাহৰ নবীৰ প্ৰশংসা কৰিবৰ কাৰণে মুছলমানটো নাথাকিল ফেৰেশতাত আমি কম আল্লাহৰ ফেৰেশতা থাকিব আল্লাহৰ নবীৰ প্ৰশংসা কৰিবৰ কাৰণে তেতিয়া কোনোবাই ক'ব যে আল্লাহ তাআলা যদি ফেৰেশতাও নাইকিয়া কৰি দিয়ে তেতিয়া আল্লাহৰ নবীৰ নাম কোনে ল'ব তেতিয়া আমি সেই নাদান সকলক কম সেই বৈজ্ঞানিক সকলক কম অকণমান দিলৰ দিমাগটো হাজিৰ কৰা অকণমান ইমানৰ চশমা ব্যৱহাৰ কৰা অকণমান ইমানৰ দৃষ্টি ব্যৱহাৰ কৰা অকণমান ইমানৰ জ্ঞান তোমালোকে ল'বলৈ চেষ্টা কৰা আৰে তোমালোকে চোৱা প্ৰথমতে আল্লাহ তাআলাই কি হক আল্লাহ তাআলাই সৃষ্টি কৰিছিলে আমি হাদিসত পাওঁ আল্লাহৰ নবীয়ে ফৰমায় আউৱালু মা খালাকাল্লাহু নাৰি নূৰি ওয়া কুল্লু খালাইকিন নূৰি আনা মিন নূরিল্লাহ আল্লাহ ফরমায় আল্লাহ তাআলা প্রথমতে মূল নূরক সৃষ্টি কৰিছে তাৰ পিছত মূল নূৰৰ জৰিয়তে বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে আৰু মই আল্লাহৰ এটি নূৰ এতিয়া গম পোৱা গ'ল হযৰতে আদম আলাইহিস সালামক যেতিয়া মাটি আৰু পানীৰ সৈতে লগোৱা হৈছিল তেতিয়া আল্লাহৰ নবীয়ে ফৰমায় মই সেই সময়তো নবী আছিল যেতিয়া আদম আলাইহিস সালাম মাটি আৰু পানীৰ পুতল অৱস্থাত আছে আমাৰ নবীয়ে মুকাৰৰমে ফৰমায় মই তেতিয়া নবী আছিল যেতিয়া জান্নাতো বনোৱা নাই মই তেতিয়াই নবী যেতিয়া আসমানো বনোৱা নাই মই তেতিয়াই নবী যেতিয়া মক্কাও বনোৱা নাই মই তেতিয়াও নবী যেতিয়া মদিনাও বনোৱা নাই মই তেতিয়াও নবী যেতিয়া আল্লাহ তাআলাই কায়নাতত কোনো বস্তু সৃষ্টি কৰা নাই তো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ সেই সময়তে নবী বনায় আল্লাহ তাবারাকা ওয়া তাআলা নিজৰ কুরবে খাসত ৰাখি আল্লাহ তাআলাই কৈছিলে এই মেহবুব তুমি কোৱা লা ইলাহা ইল্লাল্লাহ আৰু মই কম মুহাম্মাদুৰ রাসূলুল্লাহ যেতিয়া ফেরেশতাও নাই মুসলমানও নাই মক্কাবাসীও নাই মদিনাবাসীও নাই আবু বকর সিদ্দিকও নাই ওমর ফারুকও নাই ওসমান গনি নাই তেতিয়াও আল্লাহৰ নবীৰ প্ৰশংসা আল্লাহ কৰিছে গতিকে আল্লাহৰ নবীৰ প্ৰশংসা কেতিয়াও কোনোই বন্ধ কৰি ৰাখিব নোৱাৰে আমাৰ দয়াৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম একমাত্ৰ আমালোকৰ দৃষ্টিৰ পৰা দূৰত গৈছে আমালোকৰ অন্তৰৰ পৰা আমালোকৰ মনৰ পৰা আমি কেতিয়াও খেদিব নোৱাৰো আল্লাহৰ নবী আজিও জিন্দা আছে যেনেকুৱা কয় যিটো শক্তি যিটো পাৱাৰ যিটো ইজ্জত যিটো আদব যিটো ইহতিৰাম আল্লাহৰ নবীক বাস্তৱ জিন্দেগীৰ আল্লাহ তাআলাই দান কৰিছিল সেই আদেশ আল্লাহ তাআলাই আজিও কোরআনে মুকদ্দাস ফুৰকানে হামিদত তেনেকুৱা আদব আল্লাহৰ নবী এতিয়াও ৰাখিছে মুছলমান আল্লাহৰ নবীৰ নবুৱত এতিয়ালৈ বাকি আছে আল্লাহৰ নবীৰ কলিমা এতিয়াও চলি আছে আল্লাহৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা কোরআন চলি আছে আল্লাহৰ নবীৰ হাদিস চলি আছে আল্লাহৰ নবীৰ আদৰ্শ চলি আছে আল্লাহৰ নবীৰ সুন্নাত চলি আছে যদি আল্লাহৰ নবীৰ সকলো চলি আছে ইয়াৰ পৰা বুজা গ'ল আল্লাহৰ নবীক আল্লাহ তাআলাই একমাত্ৰ আমালোকৰ দৃষ্টিৰ পৰা লৈ গৈছে আল্লাহৰ নবীক সেই শক্তি সেই পাৱাৰ আল্লাহ তাআলা আজিও দান কৰি ৰাখিছে মুছলমান আমাৰ নবী একমাত্ৰ আমালোকৰ দৃষ্টিৰ পৰা গৈছে আমাৰ নবী আজিও নিজৰ কবৰ মুবাৰকত জিন্দা আছে হাদিসত আল্লাহৰ নবীয়ে ফৰমায় আল আম্বিয়া ফি কুবুরিহিম ইউসাল্লুনা আও কামা ক্বালা আলাইহিস সালাম মোর দয়ার নবীয়ে ফরমায় আল্লাহর সকল নবী নিজৰ নিজৰ কবৰত জিন্দা থাকে আৰু তেওঁলোকে নিজৰ নিজৰ কবৰত নামাজ আদায় কৰে আল্লাহৰ নবীসকলে ইচ্ছা কৰে হজ পৰ্যন্ত আদায় কৰিব পাৰে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যত যাবৰ কাৰণে ইচ্ছা কৰে আল্লাহ তাবারাকা ওয়া তাআলা দয়ার নবী সেই জায়গাত যাবৰ কাৰণে পাৱাৰ দি থৈ দিছে আমি দিয়া পাৱাৰ নহয় আপুনি দিয়া পাৱাৰ নহয় আল্লাহ তাআলা সেই পাৱাৰ আল্লাহৰ নবীক দি থৈ দিছে মুছলমান আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বেশুমাৰ মিসাল আছে হাদিসে মুবারকত বেশুমার মিসাল আছে আল্লাহৰ নবী যেতিয়া দুনিয়াৰ পৰা পৰ্দা হৈ গ'ল দুনিয়াৰ পৰা পৰ্দা হোৱাৰ পিছত এজন
আৰবী এজন গাঁৱৰ ব্যক্তিক আৰবী বুলি কোৱা হয়। আৰবী ভাষাত এজন গাঁৱৰ ব্যক্তি, বহু দূৰৰ ব্যক্তি আল্লাহৰ নবীৰ ৰোজাত উপস্থিত হ'ল, দয়াৰ নবীৰ ৰোজাত উপস্থিত হ'ল, জিয়াৰত কৰিলে, দোৱা কৰিলে আৰু আল্লাহৰ নবীৰ ৰোজাৰ ওচৰত অকণমান আৰাম কৰিলে। অকণমান টেক লগাই এনেকৈ আৰাম কৰিছে। আৰাম কৰিলে টোপনি আহি গ'ল, ভাগৰ লাগি আহিছে, ভোক লাগে, টোপনি আহি গ'ল। টোপনি অহাৰ পিছত আল্লাহৰ নবীৰ কেইজন দিবানাই সপনত দেখে মোৰ দয়াৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত দিদাৰ হৈ আছে। সুবহানাল্লাহ, দিদাৰ হৈ আছে আল্লাহৰ বান্দা। আল্লাহৰ নবীৰ মহব্বত, আল্লাহৰ নবীৰ আশিক, তাতে আল্লাহৰ নবীৰ ধ্যানত আহিছে, ধ্যানত বহিছে, টোপনি আগে আল্লাহৰ নবীকে দেখা। আমাৰ তেনেকুৱা হয়, দিনত যিটো আমাৰ ঘটনা ঘটে কেতিয়াবা সপনত সেই বস্তুটো আহেনে নাহে? আহে না নাহে? কেতিয়াবা আহে। দিনত যদি কোনো কাৰ্যত আমি কিবা ব্যস্ততা, কিবা কৰ্মৰ লগত অত্যন্ত গুৰুত্ব দিয়া কৰ্মত যদি জড়িত হৈ গ'লো, ৰাতি টোপনি মাৰোঁতে সপনত সেই বস্তু আমি দেখা পাওঁ। তো আল্লাহৰ নবীৰ কেইজন ব্যক্তিয়ে সপনত আল্লাহৰ নবীক দিদাৰ কৰে। সপনত এতিয়া কৈছে, ইয়া ৰাসূলুল্লাহ, মই আপোনাৰ দৰবাৰত আহিছোঁ। ইয়া ৰাসূলুল্লাহ, মই আপোনাৰ মেহমান, আপুনি মোৰ মেজবান। মই দূৰৰ পৰা আছোঁ, মোৰ ভোক লাগি আছে, খাদ্য লাগে, মোৰ পেটত ভোক আছে, আপুনি খাদ্য দিয়ক। সেইজন আৰবীয়ে কয়, মই সপনত কৈছিলোঁ, কোৱাৰ লগে লগে মোৰ দয়াৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক এটা ৰুটি দান কৰি দিয়ে। সুবহানাল্লাহ, কিহত দি আছে? সপনত দি আছে, ৰুটি দি আছে, ৰুটি লৈছে। সেইজন ব্যক্তিয়ে কয়, সপনত যেতিয়া আল্লাহৰ নবীয়ে ৰুটি দিলে, মই ৰুটি খাবলৈ আৰম্ভ কৰিলোঁ, ৰুটি খাবলৈ আৰম্ভ কৰিলোঁ। ৰুটিটোৰ আধা খোৱাৰ পিছত মই সাৰ পাই গ'লোঁ, মই সাৰ পালোঁ। সাৰ পাই মই লগে লগে চাওঁ, আধা ৰুটি মোৰ হাতত মজুদ আছিলে। মুছলমান, গতিকে আল্লাহৰ নবী সৰৱাৰে কায়নাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেইজন ব্যক্তিক ৰুটি যদিও সপনত দিছিলে, বাস্তৱত সেই ৰুটি পাবলৈ সক্ষম হৈছিলে। আৰে আমাৰ নবীৰ দৰবাৰ সেইটো দৰবাৰ, আমাৰ নবীৰ বাৰগাহৰ পৰা কোনো দিবানা কেতিয়াও খালি হাতে আহিব লগা হোৱা নাই, আজি পৰ্যন্ত অহা নাই, আৰু কিয়ামত পৰ্যন্ত আমাৰ নবীৰ বাৰগাহৰ পৰা কেতিয়াও খালি নাহে। মুছলমান, ও আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এনেকুৱা দৰবাৰ, যি দৰবাৰত কেতিয়াও নেকি না শব্দ আল্লাহৰ নবীয়ে কেতিয়াও ব্যৱহাৰ কৰা নাই। এতিয়া আমি চাওঁ দয়াৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কেনেকুৱা হায়াত আছে। যেতিয়া নেকি কাৰবালা ময়দানত আল্লাহৰ নবীৰ নাতিবিলাকক এজিদৰ সৈন্যবিলাকে কতল কৰিছিলে, শ্বহীদ কৰিছিলে। এজিদৰ সৈন্য মুলকে শামী সৈন্যবিলাক মদিনাতুল মুনাৱ্ৱাৰাত উপস্থিত, মদিনাবাসীৰ ওপৰত অত্যাচাৰ কৰিছিলে। এজিদৰ সৈন্য গৈ আল্লাহৰ নবীৰ সাহাবা কতল কৰিছিলে, তাবেইনক কতল কৰিছে, মছজিদে নবৱীত বেহুৰমতি কৰিছে। মছজিদে নবৱীৰ চাৰো চাইডত এজিদৰ সৈন্যবিলাকে ঘোঁৰা বান্ধিছিলে। মছজিদে নবৱীত 3 দিন 3 ৰাতি আজান হোৱা নাছিলে, 15 ওয়াক্ত নামাজ হোৱা নাই, আজান হোৱা নাই। সাহাবাবিলাক পলাই গুচি গৈছে, তাবেইনসকল নিজৰ নিজৰ চাইডৰ পৰা পলাই গুচি গৈছে, কাৰণ অত্যাচাৰ আৰম্ভ কৰি দিছিলে। সেই সময়ত এজন তাবেই হযরত সাঈদ ইবনে মুসাইয়্যিব রাদিয়াল্লাহু তাআলা আনহু নবী না, অন্ধ তাবিঈ আছিলে। এজন তাবিঈ কোৱা হয়, যিজন নেকি ব্যক্তিয়ে আল্লাহৰ নবীক তো দেখা নাই কিন্তু সাহাবাক দেখিছে আৰু ঈমান আনিছে, সেইজনক তাবিঈ বুলি কোৱা হয়। সেইজন সাঈদ ইবনে মুসাইয়্যিব রাদিয়াল্লাহু তাআলা আনহু কয় যে সেই দিন 3 দিন যেতিয়া নেকি এজিদৰ সৈন্য গ'ল, মই কাৰো সাহাৰা পোৱা নাছিলো, মই কাৰো সহায় পোৱা নাছিলো। মই 3 দিন 3 ৰাতি মোৰ দয়াৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাজাৰে মুকদ্দাছৰ ওচৰত মই লুকাই আছিলো। সুবহানাল্লাহ, আল্লাহৰ ৰাসূলৰ মাজাৰৰ ওচৰত মই লুকাই আছিলো। যেতিয়া 3 দিন 3 ৰাতি হৈ গ'ল, এজিদৰ সৈন্য মক্কাৰ পৰা মদিনালৈ ৰাওনা হ'ল। মদিনালৈ ৰাওনা হোৱাৰ পিছত মদিনাৰ সাহাবা তাবিঈসকল আকৌ আহিলে, নিজৰ নিজৰ আচলতে মছজিদত আহিলে। এতিয়া সাঈদ ইবনে মুসাইয়্যিব ৰাদিয়াল্লাহু তাআলা ওলাই আহিলে যে সাঈদ ইবনে মুসাইয়্যিব বাকী সাহাবাবিলাক, তুমি ক'ত আছিলি? কৈছে, মই ইয়াতে থাকিলোঁ গোটেই 3 দিন 3 ৰাতি। কৈছে, হয় নেকি? তুমি নমাজ কেনেকৈ পঢ়িলি? নমাজটো আজান হ'ল বোলে। ভাই, মই ইয়াতে আছোঁ, কোনোদিন মোৰ নমাজ কাজা হোৱা নাই। এই 3 দিন 3 ৰাতি নিৰ্দিষ্ট সময়ত মই নমাজবিলাক আদায় কৰিছোঁ। তেখেত আছিল অন্ধ। এতিয়া আল্লাহৰ নবীৰ সাহাবীয়ে কয়, আৰে ভাই, মছজিদত আজানে হোৱা নাই, তুমি কেনেকৈ নমাজৰ সময় চিনিলা? তুমিতো অন্ধ। তেতিয়া সাঈদ ইবনে মুসাইয়্যিব রাদিয়াল্লাহু তাআলা আনহু কয়, আল্লাহৰ কসম, যদিও মছজিদে নবৱীত আজান হোৱা নাছিলে, যদিও মছজিদে নবৱীত আজান হোৱা নাছিলে,
কিন্তু আল্লাহ রাসূলের রওজার ওচৰত বয়াইছিল যেতিয়া যেতিয়া নামাজৰ সময় হৈছিলে মোৰ দয়াৰ নবীৰ মাজাৰে মোবাৰকৰ পৰা আজান আৰু নামাজ পঢ়াৰ শব্দ আহিছিলে আৰু লগে লগে মই নিজৰ নামাজবোৰ মই আদায় কৰি গৈছিলোঁ মুছলমান। গতিকে আমাৰ নবী মুকাৰৰম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আজিও মাজাৰ মোবাৰকত জিন্দা আছে। আমাৰ নবীৰ শানত কেতিয়াও বেয়াদবি নকৰিব মুছলমান। নবীৰ শানত বেয়াদবি কৰিলে আল্লাহ কেতিয়াও সেইজন ব্যক্তিক মাফ নকৰে। আল্লাহ তাবাৰাকা ওয়া তাআলা যদি কোনোবাই নাৰাজ কৰিছে, আল্লাহৰ নাফরমানি কৰিছে, আল্লাহ ফরমায় ইন্নাল্লাহ গফুর রহিম, নিশ্চয় মই মাফ কৰি দিম। আল্লাহৰ নাম ক্ষমা কৰতা। আল্লাহৰ নাফরমানি কৰিলে, আল্লাহক নাৰাজ কৰিলে, তওবা কৰিলে আল্লাহ ক্ষমা কৰি দিব। কিন্তু আল্লাহ তাবাৰাকা ওয়া তাআলা আল্লাহৰ রাসূলৰ বেয়াদবি কৰিলে নেভার আল্লাহ কেতিয়াও মাফ কৰি নিদিয়ে। কোরআন প্রমাণ আছে। আল্লাহ কোরআন হাকিমত ফরমায় ইয়া আইয়ুহাল্লাযীনা আমানু লা তারফাউ আসওয়াতাকুম ফাওকা সাওতিন নাবিয়্যিন ওয়া লা তাজহারু লাহু বিল কাওলি কাজহারি বা'দিকুম লিবাদ আন তাহবাতা আমালুকুম ওয়া আনতুম লা তাশউরুন। আল্লাহ ইমানদার বান্দাসকলক হুঁশিয়ার কৰি দিছে, এই মোৰ ইমানদার বান্দাসকল, এই মহব্বতৰ বান্দাসকল, খবৰদাৰ খবৰদাৰ, তোমালোকে কেতিয়াও তোমালোকৰ আৱাজক মোৰ মেহবুবৰ আৱাজত কৈ তোমালোকে উচ্চ নকৰিবা, ওখ নকৰিবা। তোমালোকে যিটো ব্যৱহাৰ এজনে আনজনৰ লগত পালন কৰা, এইটো ব্যৱহাৰ কেতিয়াও মোৰ ৰসুলৰ ক্ষেত্ৰত তোমালোকে পালন নকৰিবা। যদি তোমালোকে মোৰ ৰসুলৰ চালত এনেকুৱা ব্যৱহাৰ কৰিলা, বেয়াদবি কৰিলা, আনতাবাতা আমালুকুম, তোমালোকে যিমান নেক কাৰ্য পালন কৰি দিছা সকলো তোমালোকৰ নেক কাৰ্য মই বৰবাদ কৰি দিম। কোনো কাৰ্য তোমালোকৰ কবুল নহব। আল্লাহ তাবাৰাকা ওয়া তাআলা আল্লাহৰ নাফরমানি কৰিলে ক্ষমা কৰি আল্লাহ মাফ কৰি দিব। কিন্তু আল্লাহ নবীৰ আল্লাহ রসুলৰ যদি গোস্তাখি কৰে আল্লাহ মাফ নকৰিব। এজনে কিন্তু আল্লাহৰ এজন নবীৰ গোস্তাখি কৰিছিলে, আজি পৰ্যন্ত মাফ নহয়, কিয়ামত পৰ্যন্ত মাফ নহয়, জাহান্নামত যাব লাগিব। সেইজন ব্যক্তিৰ নাম হৈছে শয়তান আজাজিল, ইবলিস। ইবলিসে আল্লাহৰ নাফরমানি কৰিছে নেকি? আল্লাহৰ ইবাদতক মানা কৰিছে নেকি? আল্লাহৰ ইবাদতত ইবলিসে মানা কৰে নাই। পৃথিৱীৰ এনেকুৱা জায়গা বহুত কম আছে য'ত নেকি ইবলিসে সিজদা কৰা নাই। কিমান সিজদা কৰিছে ইবলিসে, সিজদা কৰিব দিছে, আল্লাহ সিজদা কৰিছে, কোনোদিন মানা কৰে না। আল্লাহৰ ইবাদত কোনোদিন মানা কৰে। যেতিয়া আল্লাহ তাবারাকা ওয়া তাআলা ফরমায় ইজ কাল রাব্বুকা লিল মালাইকাতি যুদু লি আদামা ফাসাজাদু ইল্লা ইবলিস আবা ওয়াস্তাকবারা ওয়া কানা মিনাল কাফিরিন। যেতিয়া আল্লাহ তাআলা কলে যে আদমক সিজদা কৰা, সকলো ফাসাজাদু, সকলো ফেরেশতাই সিজদা কৰিলে, কিন্তু আজাজিলে সিজদা নকৰিলে। ইবলিসে কিয় সিজদা নকৰিলে? যে মোক জুইৰ পৰা সৃষ্টি কৰিছে আৰু আদম আলাইহিস সালামক মাটিৰ পৰা সৃষ্টি কৰিছে, জুইৰ পাৱাৰ বেছি, মাটিৰ পাৱাৰ কম। সিজদা নকৰ, কি আহি গ'ল? অহংকাৰ আহি গ'ল। কাৰ বেয়াদবি কৰিলে? আল্লাহৰ এজন নবীৰ বেয়াদবি কৰিলে, আল্লাহৰ পয়গম্বৰৰ বেয়াদবি কৰিলে, আদম আলাইহিস সালামক তৌহিন কৰিলে, আদম আলাইহিস সালামক গুস্তাখি কৰিলে। আল্লাহ তাবারাকা ওয়া তাআলা ইবলিসকে কয়, ইবলিস তুমি যদি মোৰ নাফরমানি কৰিলে হয় হয়তো ৰেহাই দিল হয়, কিন্তু যেতিয়া নেকি মোৰ এজন পয়গম্বৰৰ, মোৰ এজন নবীৰ তুমি যেতিয়া বেয়াদবি কৰিলা, তোমাৰ যিটো নাম আছিলে আজিৰ পৰা তোমাৰ জান্নাতৰ লিষ্টত নাম কাটি দিয়া হ'ল, তোমাক ৰাজিম বনাই দিয়া হ'ল, তোমাক আজি শয়তান বনাই দিয়া হ'ল। বেহিসাব কোটি কোটি সৃষ্টি কৰা ব্যক্তিয়ে যদি আল্লাহৰ এজন নবীৰ যদি বেয়াদবি কৰাৰ কাৰণে তাক লিষ্টৰ পৰা নাম কাটি দিয়ে আৰু আমাৰ গিনতি